আপোনালোকে জানে যে আমি এটা যথেষ্ট যাক স্ক্ৰুটিনি বা এটা যথেষ্ট নিয়ন্ত্ৰিত প্ৰক্ৰিয়াৰ মাজেৰে এই বঁটাসমূহ আমি নিৰ্বাচন কৰোঁ আৰু ইয়াত আমি প্ৰথমতে ৰাইজৰ পৰা অনুমোদন আবেদন লওঁ তাৰ পিছত কেবিনেটৰ এখন কমিটিয়ে ৰাইজৰ আবেদনসমূহ পৰীক্ষা কৰে ৰাইজৰ আবেদনসমূহ পৰীক্ষা কৰাৰ লগতে বিভিন্ন বিভাগৰো অনুমোদন আদি তেখেতসকলে গ্ৰহণ কৰে আৰু কিছু নিজস্ব অভিজ্ঞতাৰ পৰাও এই কেবিনেট কমিটিখনে কিছু নাম আহৰণ কৰে ৰাজ্যৰ মুখ্য সচিব সেই কেবিনেট কমিটিখনৰ সচিব হিচাপে কাম কৰে আৰু শেষত কেবিনেটত এই বিষয়ে বা যিসকলে এই অসামৰিক বঁটা লাভ কৰিব তেওঁলোকৰ নাম কেবিনেটে চূড়ান্ত কৰে এই বছৰ 10 ফেব্ৰুৱাৰী তাৰিখে এই সিভিলিয়ান এৱাৰ্ড আমি আনুষ্ঠানিকভাৱে প্ৰদান কৰিম অসমৰ ৰাজ্যপাল ডাঙৰীয়াই এই ষ্টেট সিভিলিয়ান এৱাৰ্ড প্ৰদান কৰিব আৰু ভাৰতৰ উপৰাষ্ট্ৰপতি গৰাকী এইবাৰৰ ষ্টেট সিভিলিয়ান এৱাৰ্ড প্ৰদান অনুষ্ঠানত মুখ্য অতিথি ৰূপে যোগদান কৰিব মই এটাকৈ এইবাৰৰ যিসকলে বঁটাৰ বাবে নিৰ্বাচিত হৈছে তেখেতসকলৰ নাম ঘোষণা কৰিব খুজিছোঁ আমাৰ অসামৰিক বঁটা নিৰ্বাচনৰ যিখন কেবিনেট কমিটি আছিল মই আগতে কৈছিলোঁ যে ইয়াৰ মুখ্য সচিব কেবিনেট কমিটিখনৰ সেক্ৰেটাৰী হয় বা মেম্বাৰ সেক্ৰেটাৰী হয় এইবাৰ ৰনোজ পেগু অজন্তা নেওগ ৰঞ্জিত দাস আৰু কেশৱ মহন্ত এই কেবিনেট কমিটিখনৰ সদস্যৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল এইবাৰৰ অসমত আমি অসম বৈভৱ যেটো আমি বঁটা দিওঁ হেতুক আমি হাইয়েষ্ট ষ্টেট সিভিলিয়ান এৱাৰ্ড বুলি কওঁ প্ৰথমবাৰ আমি ৰতন টাটা ডাঙৰীয়াক আগবঢ়াইছিলোঁ যোৱা বছৰ আমি ডক্টৰ তপন শইকীয়াক আমি আগবঢ়াইছিলোঁ আৰু এইবাৰ অসম বৈভৱ বঁটাৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অসম চৰকাৰে নিৰ্বাচিত কৰিছে অসম বৈভৱ বঁটাৰে এইবাৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক সন্মানিত কৰা হ'ব ইয়াৰ পিছত অসম শৈভৱ বঁটাৰ বাবে অসম সৌৰভ বঁটাৰ বাবে আমি নিৰ্বাচিত কৰিছোঁ ডক্টৰ কিষাণ চান নৰিয়াল ডক্টৰ কিষাণ চান নৰিয়ালে চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ বাবে যিখন ডছিয়াৰ আছিল সেই ডছিয়াৰখন প্ৰিপেয়াৰ কৰাত ৰাজ্য চৰকাৰক সহায় কৰিছিল আৰু আজিও চৰাইদেউ মৈদামৰ সুৰক্ষা ইউনেস্কোৰ বিভিন্ন পৰামৰ্শসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত ডক্টৰ নৰিয়ালে এক বিশেষ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে তেখেত উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ বাসিন্দা দ্বিতীয়টো অসম সৌৰভ বঁটাৰ বাবে আমি এলভিছ আলী হাজৰিকাক আমি আমাৰ চৰকাৰে নিৰ্বাচিত কৰিছে এলভিছ আলী হাজৰিকাৰ বিষয়ে আমি জানো ইংলিছ চেনেলক সাঁতুৰি পাৰ হোৱাৰ উপৰিও কম বয়সৰ পৰা তেখেতে কেবাটাও সাঁতোৰৰ ক্ষেত্ৰত গৌৰৱ লাভ কৰিবলৈ সক্ষম হৈছে আনহাতে এই বছৰৰ আন এটা অসম সৌৰভ বঁটাৰ বাবে আমি হিমা দাসক নিৰ্বাচিত কৰিছোঁ ঠিক সেইদৰে চতুৰ্থটো অসম সৌৰভ বঁটাৰ বাবে তিৱা সাহিত্য সংস্কৃতিৰ এগৰাকী গৱেষক শ্ৰী নাদিৰাম দেউৰীক নিৰ্বাচিত কৰা হৈছে এই চাৰিজন ব্যক্তিলৈ অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে অসম গৌৰৱ বঁটা পাবৰ বাবে সক্ষম হোৱা ব্যক্তিকেইজনৰ নাম হ'ল আমাৰ অসমৰ বিহু নৃত্যৰ ক্ষেত্ৰত
এক অগ্ৰগণী ভূমিকা গ্ৰহণ কৰা ৰঞ্জিত গগৈক অসম গৌৰৱ বঁটাৰে সন্মানিত কৰা হৈছে। গিনিজ ৱৰ্ল্ড বুক ৰেকৰ্ডত বিহুৱে স্থান লাভ কৰোঁতে তেখেতৰ ভূমিকা অত্যন্ত উন্নত মানৰ আছিল। বিশিষ্ট হস্তি বিশেষজ্ঞ শ্ৰীমতী পাৰ্বতী বৰুৱালৈকেও এই বছৰৰ অসম গৌৰৱ বঁটা আগবঢ়োৱা হৈছে। তেখেতৰ যি প্ৰাপ্তি, সেই প্ৰাপ্তিয়ে ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ পৰাও স্বীকৃতি লাভ কৰিছে। BBCয়ে তেখেতৰ ওপৰত ডকুমেণ্টাৰী বনাইছে আৰু যোৱা 30 বছৰ হস্তি মানৱৰ সংঘাত দূৰকৰণৰ ক্ষেত্ৰত পাৰ্বতী বৰুৱাই এক সুন্দৰ বৰঙণি আগবঢ়াইছে। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি অসমৰ বিশিষ্ট ছাউণ্ড ইঞ্জিনিয়াৰ, মুম্বাই ফিল্ম জগতৰ এটা চিনাকি নাম দেৱজিৎ চাংমাইক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি চিপাঝাৰৰ সুকমণি ওজাপালিৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰা, প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা আগবঢ়োৱা শ্ৰী দ্ৰোণ ভূঞালৈকে আগবঢ়াইছোঁ। দ্ৰোণ ভূঞা সুকনামী ওজাপালিৰ এক বিশিষ্ট নাম। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি শ্ৰী নীলম দত্তক নিৰ্বাচিত কৰিছোঁ। নীলম দত্ত তেখেত এক প্ৰকাৰ ক'ব গ'লে অত্যন্ত উচ্চ শিক্ষিত এজন যুৱক, কিন্তু তেখেতে অৰ্গেনিক ফাৰ্মিঙৰ ওপৰত নিজৰ কাম কৰি আহিছে। পাভৈ গ্ৰীণছ নামৰ যিটো এটা অনুষ্ঠান আছে, সেই অনুষ্ঠানটোৰ লগত তেওঁ জড়িত আৰু বিশেষকৈ এগ্ৰিকালচাৰেল এক্টিভিটিৰ ক্ষেত্ৰত তেখেতে বহুখিনি মডাৰ্ণ মেথডলজি আনিব পাৰিছে। আন এটা অসম গৌৰৱ বঁটাৰ বাবে আমি সকলোৱে ৰিপ'জৰ নাম শুনিছে। ৰিপ'জ বেকাৰীৰ স্বত্বাধিকাৰী আৰু বিশিষ্ট উদ্যোগী, অসমীয়া উদ্যোগী অনুপম ডেকাক আমি নিৰ্বাচিত কৰিছোঁ। আন এটা অসম গৌৰৱ বঁটাৰ বাবে বিশিষ্ট প্ৰকৃতিবিদ, নেচাৰৰ ক্ষেত্ৰত কাম কৰা সৌম্যদীপ দত্তক আমি নিৰ্বাচিত কৰিছোঁ। এইবাৰ সৌম্যদীপ দত্তই অসম গৌৰৱ বঁটা লাভ কৰিব। মাছৰুমৰ ক্ষেত্ৰত অসমত যিটো আমাৰ নিজৰ ভেৰাইটি সৃষ্টি কৰাৰ ক্ষেত্ৰত বসন্ত চিৰিং ফুকনৰ এক অনবদ্য ভূমিকা আছে। এই বছৰ আন এটা অসম গৌৰৱ বঁটাৰ বাবে মাছৰুম স্পন প্ৰডাকশ্যনৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বসন্ত চিৰিং ফুকনক নিৰ্বাচিত কৰা হৈছে। বৰপেটাৰ ক্ৰাফ্ট আৰু বেম্বু, বিশেষকৈ এই কলাৰ লগত মনেন্দ্ৰ ডেকা এটা খুব প্ৰখ্যাত নাম। তেখেতে বাঁহৰ উপযুক্ত ব্যৱহাৰেৰে বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰি এক বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে আৰু সেইকাৰণে এইবাৰ আন এটা অসম বঁটাৰে বৰপেটাৰ শ্ৰী মনেন্দ্ৰ ডেকাক সন্মানিত কৰা হৈছে। শিৱসাগৰৰ শ্ৰীমতী মীনাক্ষী চেতিয়া এগৰাকী আশা কৰ্মী, যিগৰাকী আশা কৰ্মীয়ে 2008 চনৰ পৰাই অনবদ্য বৰঙণি আগবঢ়াই আহিছে আৰু ডিমৌ ব্লক PHCৰ গোটেই অঞ্চলটোত বা তাৰে নবিল গাঁও বুলি কয়, সেই অঞ্চলটোত মীনাক্ষী চেতিয়া এটা অতি প্ৰচলিত নাম, অত্যন্ত আই মাতৃসকলৰ বাবে এটা বিশ্বাসী নাম। এই বছৰ মীনাক্ষী চেতিয়াকো আমি, শ্ৰীমতী মীনাক্ষী চেতিয়া তেওঁ আশা কৰ্মী, তেখেতক আমি অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিছোঁ। কাৰ্বি আলঙৰ শ্ৰীমতী পখিলা লেকটেপি, তেখেত কাৰ্বি ফক গায়। কাৰ্বি যুৱ মহোৎসৱেও এইবাৰ 50 বছৰ অতিক্ৰম কৰিছে।
শ্ৰীমতী পখিলা লেকটেপিক এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। ওদালগুৰিত তেনজিং বডোচাই এলিফেণ্ট ফ্ৰেণ্ডলি টি ষ্টেটৰ ওপৰত তেওঁ কাম কৰিছে আৰু তেওঁৰ গোটেই ধাৰণাটো হ'ল যে হাতীৰ সৈতে সহবাস কৰি চাহ উদ্যোগৰ প্ৰসাৰ। সেই দিশত শ্ৰী তেনজিং বডোচাৰ এক অনবদ্য বৰঙণি আছে। বড়োলেণ্ড এৰিয়াত তেওঁৰ 2খনকৈ ফাৰ্ম আছে, চাহ বাগিচা আছে, অৰ্গেনিক কাল্টিভেশ্যন কৰে চাহৰ ক্ষেত্ৰত, কিন্তু হাতীৰ সৈতে সহ অৱস্থানক তেওঁ বিশ্বাস কৰে। তেওঁৰ অনবদ্য বৰঙণিৰ কাৰণে তেখেতকো এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। বৰাক উপত্যকাৰ শীতলপাতিৰ ওপৰত ডক্টৰ নিৰ্মল দে সুন্দৰভাৱে কাম কৰে আৰু বৰাক উপত্যকাৰ শীতলপাতি উদ্যোগক তেখেতে জনপ্ৰিয় কৰিছে। এইবাৰৰ অসম গৌৰৱ বঁটাৰে শ্ৰী নিৰ্মল দেকো আমি সন্মানিত কৰিছোঁ। শ্ৰীমতী জেচিন কুম্বাও পাও ধেমাজিৰ হয়, হেণ্ডলুমৰ ক্ষেত্ৰত যথেষ্ট নাম কৰিছে আৰু ধেমাজিত আপোনালোকে গ'লে দেখিব ধেমাজি, ডিব্ৰুগড়, গুৱাহাটীত তেওঁৰ 3টা আউটলেট আছে কংকন ধেমাজি নামে। অত্যন্ত ধুনীয়া সাজপাৰ বনায় মিচিং সমাজৰ ওপৰত বিশেষ কৰি, আৰু তেখেতৰ সামগ্ৰী গোটেই ভাৰততে বিক্ৰী হয় আৰু অকল অসমতকৈও ভাৰতত তেখেতৰ সামগ্ৰীৰ চাহিদা অসমৰ বাহিৰত আৰু বেছি। সেই তেখেতৰ পাৰদৰ্শিতাৰ বাবে জেচিং কুম্বাং পাওক এইবাৰ আমি আন এটা অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। আমাৰ শিশুৰ সুস্বাস্থ্যৰ ক্ষেত্ৰত অংগনবাদী কৰ্মীসকলৰ এটা সুন্দৰ বৰঙণি আছে। তিনিচুকীয়া জিলাৰ এগৰাকী অংগনবাদী কৰ্মী শ্ৰীমতী মেৰী হাছা, তেওঁৰ শিশুসকলৰ প্ৰতি যিটো সেৱা, সেই সেৱাই তেওঁক উৎকৃষ্টতাৰ পথলৈ লৈ গৈছে। এইবাৰ আমি আন এটা বঁটাৰে অসম গৌৰৱ বঁটাৰে শ্ৰীমতী মেৰী হাছাক আমি সন্মানিত কৰিছোঁ। অসমত কলা ধান ব্লেক ৰাইচৰ বীজ জনপ্ৰিয় কৰা আৰু ব্লেক ৰাইচক যদিও ই অসমৰ থলুৱা সম্পদ নহয়, কিন্তু গোৱালপাৰা জিলাত খেতি কৰি সুন্দৰ ভেৰাইটি নিৰ্মাণ কৰি ব্লেক ৰাইচক অসমীয়াত জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত উপেন্দ্ৰ ৰাভাৰ এক অনবদ্য বৰঙণি আছে। আমি উপেন্দ্ৰ ৰাভাক, দুধনৈৰ উপেন্দ্ৰ ৰাভাক এইবাৰ আমি অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ আৰু তেখেতে যি ধৰণে ব্লেক ৰাইচৰ ওপৰত কাম কৰিছে, সি যথেষ্ট মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ তেওঁ ইউৰোপলৈকেও অসমৰ ব্লেক ৰাইচ ৰপ্তানি কৰাত সফল হৈছে আৰু তেওঁ এতিয়া যথেষ্ট US, জাপান, কোৰিয়া আদি দেশৰ পৰা তেওঁ যথেষ্ট ইনকুৱাৰী পাইছে তালৈকেও অসমৰ কলা ধান পঠাবৰ বাবে। শেষৰটো অসম গৌৰৱ বঁটাৰে আমি শ্ৰী তিনিচুকীয়াৰ ৰাহুল গুপ্তাক সন্মানিত কৰিছোঁ। তেখেত ডুমডুমাৰ হয়। তেখেতে অসমৰ মাটিত ষ্ট্ৰবেৰী, ঘোষ চিলি, বেল পেপাৰ, কিউকুম্বাৰ আদি খুব সুন্দৰভাৱে তেখেতে প্ৰডিউচ কৰিছে আৰু ফ্ৰেছ ফাৰ্ম নামৰ এটা ব্ৰেণ্ড তেওঁ জনপ্ৰিয় কৰিছে, যিয়ে অসমৰ থলুৱা সামগ্ৰীসমূহৰ প্ৰতি সমগ্ৰ ভাৰত আৰু বিশ্বৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। আমি তেখেতৰো বৰঙণিক স্বীকৃতি জনাই আমি ৰাহুল গুপ্তাকো এইবাৰ অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছোঁ। এই বছৰ অসম বৈভৱ আমি সদায় এটা অসম বৈভৱ বঁটা আগবঢ়াওঁ। এইবাৰ ৰঞ্জন গগৈ ডাঙৰীয়াক আগবঢ়োৱা হৈছে। আমি
3টাৰ পৰা 4টা অসম সৌৰভ বঁটা আগবঢ়াওঁ। মই ইতিমধ্যে তালিকাখন আপোনালোকৰ আগত পাঠ কৰি দিছোঁ। আৰু এই বছৰ আমি 17 গৰাকী ব্যক্তিক অসম গৌৰৱ বঁটাৰে আমি সন্মানিত কৰিছোঁ। আৰু এই গোটেই বঁটাসমূহ আমি অহা 10 ফেব্ৰুৱাৰীত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান এটাৰ জৰিয়তে আমি প্ৰদান কৰাৰ ব্যৱস্থা কৰিম। আগতে কৈ অহাৰ দৰে অসমৰ ৰাজ্যপাল শ্ৰী গোলাপ চান্দ কাটাৰিয়া ডাঙৰীয়াই এই বঁটা প্ৰদান কৰিব আৰু এই বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ উপৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখড় ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই বঁটাত আপোনালোকে জানে যে ইয়াত খুব বেছি টকাৰ ওপৰত গুৰুত্ব দিয়া নহয়। তথাপিতো আমি যদি চাব যাওঁ যে অসম বৈভৱ বঁটাত আমি 5 লাখ টকা আগবঢ়াওঁ, অসম সৌৰভ বঁটাত আমি 4 লাখ টকা আগবঢ়াওঁ, অসম গৌৰৱ বঁটাত আমি 3 লাখ টকা আগবঢ়াওঁ। এই বঁটাত লগত কেইটামান আমি আনুষংগিক সুবিধা দিওঁ যে ৰাজ্যৰ মেডিকেল কলেজসমূহত পেইং কেবিন সহ তেওঁ আজীৱন চিকিৎসাৰ সুবিধা পায়। তেওঁক গভৰ্ণমেণ্ট চাৰ্কিট হাউচ আদিত তেখেতক বিনামূলীয়া তেখেতক আমি চৰকাৰী কৰ্মচাৰীৰ সমান যি আমাৰ ফিজ আছে সেই ধৰণে তেওঁলোকক আমি গভৰ্ণমেণ্ট চাৰ্কিট হাউচ বা আসাম ভৱনবিলাকক আমি ৰাখোঁ। আৰু তেওঁৰ যদি ক্ৰিটিকেল কিবা বেমাৰ হয় 2 লাখ টকালৈকে ৰাজ্য চৰকাৰে তেওঁৰ বেমাৰৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। আৰু তেওঁ ASTC বাছত বিনামূলীয়া ভ্ৰমণৰ সুবিধা দিয়া হয় যদিহে 24 ঘণ্টা আগত তেখেতে ভ্ৰমণৰ বিষয়ে আমাক অৱগত কৰে। কিন্তু এই সুবিধাবিলাক দূৰৰ কথা। লাহে লাহে অসমত যি ধৰণে পদ্ম সন্মানৰ এটা বিশেষ গুৰুত্ব আছে সেই ধৰণে আমাৰ অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটায়ো বহু মানুহক অনুপ্ৰাণিত কৰিছে। আৰু ইট ইজ মোৰ এই গোটেই বঁটাটোৱে আইকন এজনক স্বীকৃতি দিয়ে আৰু সেই দিশৰ পৰাই এই বঁটাটো গুৰুত্ব। ধনৰাশিৰ ফালৰ পৰা এই বঁটাটো ইমান গুৰুত্ব দিয়া নহয়। পদ্ম সন্মানতো কোনো ধনৰাশিও আগবঢ়োৱা নহয়। যদি আপোনালোকৰ আন প্ৰশ্ন নাই তেতিয়াহ'লে মই সৰু কৰি ইতিমধ্যে পেপাৰত এডভাৰটাইজ ওলাইছে যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছোঁ সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম। কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব। আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব। আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব। 19 জানুৱাৰী তাৰিখে মাজুলী, লখিমপুৰ, ধেমাজি আৰু গোলাঘাট জিলাৰ আই মাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটোত। 20 তাৰিখে কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 21 তাৰিখে বিশ্বনাথ, শোণিতপুৰ, নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 22 তাৰিখে মৰিগাঁও, হোজাই, ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব। 23 তাৰিখে কামৰূপ মেট্ৰ', নলবাৰী, তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব।
24 তাৰিখে বৰপেটা, বঙাইগাঁও, গোৱালপাৰা, বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী, দক্ষিণ শালমাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম আৰু এটা মই আপোনালোকক ভাল খবৰ এটা দিব বিচাৰিছো যদিও আমি বহুত দূৰ বাট এতিয়াও যাবলৈ বাকি আছে মাল্টি ডাইমেনশনেল পভাৰ্টি অৰ্থাৎ দৰিদ্ৰতাৰ সীমাৰেখা ই এটা যিকোনো ৰাজ্যৰ বাবে ই এটা বেদনাদায়ক এটা প্ৰতিশ্ৰুতি যদি আমি চাব যাওঁ তেতিয়াহলে আমি দেখা পাওঁ যে আমাৰ ৰাজ্যখনত হেড কাউন্ট ওয়াইজ 2013-14 চনত 36.97 লোক যেটো পভাৰ্টি বুলি ক মাল্টি ডাইমেনশনেল পভাৰ্টি সেই পভাৰ্টিৰ তলত আছিল তাৰ মানে 36.97% of অসমৰ জনসংখ্যা 80.36 লাখ লোক দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল যোৱা 10 বছৰত ৰাজ্যত আমাৰ দুইখন চৰকাৰৰ প্ৰচেষ্টাত এই দাৰিদ্ৰতাৰ মাল্টি-ডাইমেনশনেল পভাৰ্টিৰ হেড কাউন্ট has reduced to 14.47 অৰ্থাৎ যোৱা এটা দশকত 80 লাখ লোকে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছে আৰু এতিয়া অসমত দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ সংখ্যা is now only 14%. Although national average is still 11%, we were considered to be a very high poverty laden state. It was 36%, which was at that point of time 36.97 in 2013-14, which was considered to be very high. So there was a drastic reduction in the last decades. Now it has come to 14.47 and data suggests that 80 lakhs people has escaped the poverty. Jito Ahomor karne khub important milestone aru jodi ami yar speed to ami sabo jao tetiahole last 3 years of poverty head count has come down by almost 25% but moi yate eta decade or apunalukok bornona disu aru ei multi dimensional poverty 12টা ইন্ডিকেটৰ ওপৰত নীতি আয়োগে নিৰ্ধাৰণ কৰে যোৱা কালি নীতি আয়োগৰ ৰিপৰ্ট ওলাইছে তাত আপোনালোকে ডিটেইল ৰিপৰ্টটো পাব যে অসমত যোৱা 10 বছৰত দৰিদ্ৰতাৰ বিৰুদ্ধে চলোৱা যুঁজখনত কিমান সফল হ'ব পৰা গৈছে অৰুণোদয়ৰ দৰে আঁচনি য'ত নেকি ডাইৰেক্ট কেশ ট্ৰান্সফাৰ হয় হি দৰিদ্ৰতাক প্ৰত্যক্ষভাৱে আঘাত কৰিব পাৰিছে বিনামূলীয়া অন্ন সেৱা অৰুণোদয় আত্মসহায়ক গোটৰ আন্দোলন এই গোটেইবিলাকে অসমত দৰিদ্ৰতাৰ ওপৰত প্ৰত্যক্ষ প্ৰহাৰ কৰিবলৈ সক্ষম হৈছে আৰু লাহে লাহে আমি ইয়াৰ সুফলবিলাক দেখিবলৈ আৰম্ভ কৰিছো মই যেহেতু এটো পৰখি এই ৰিপৰ্টটো নীতি আয়োগে প্ৰকাশ কৰিছে গতিকে মই ভাবো যে ইয়াক আপোনালোকৰ দৃষ্টিত অনাটো উচিত হ'ব Actually, Rahul Gandhi is considering our welfare dates. It is not we, because all these dates are declared even before we know that Rahul Gandhi will come. Rather, as a gesture, I have cancelled my Majuli program so that it doesn't get clash with Rahul Gandhi. Otherwise, administration will be a difficulty because it was a small district. So I had a prefix program on 18th in Majuli,
But thinking that these will create problem for a district which is very small, I have decided to defer my Majuli program. Then again 18 and 19 I have a predetermined program of ration card distribution in Jorhat and Dergaon. That also I have cancelled. So beyond that I cannot accommodate. I have cancelled all my program in Upper Assam on 18 and 19 which were declared 1 month back. Because I thought that it will put Majuli administration into great difficulty. So I have cancelled my visit. Auniati Khotor Bhauna Khomaru Asil Rati. Moi Hotradhikar Prabhu Ishwarok jam boli koi thoka sotteu মই নিজৰ প্ৰগ্ৰামে কেনসেল কৰি লৈছো সো ইমান লাজ হাৰ্টেড গভৰ্নমেন্ট আৰু অসম চৰকাৰক বাদ দি ক'ত পাব আমাৰ পঞ্চায়তত দিবা হ'ব না পঞ্চায়তৰ ৰিকোয়াৰ্ড মেন পাৱাৰ কি লাগে সেক্ৰেটাৰী জনকে লাগে আৰু পঞ্চায়তৰ ৰাতিপুৱা ফৰ্মখন লৈ কংগ্ৰেছৰ মিটিঙত গলে হ'ল তেওতো দিনটো থাকিব না আমি থোৰে বাদ দিছো যে ৰাতিপুৱা তেওলোকে 8টাত ফৰ্মখন লব 11টা বজাত গুছি গলে হ'ল যাৰ যাব ইচ্ছা কিন্তু এনেও না চাই এটা বিশেষ সম্প্ৰদায়ৰ মানুহক বাদ দি কোনো না যায় মানুহ যাব লাজ পায় ন কংগ্ৰেছৰ মিটিঙত এইটো আৰু যেটো সম্প্ৰদায় ভোট আমাক নালাগে বুলি কওঁ মিয়া মুছলমানক বাদ দি কোন যাব আৰু কংগ্ৰেছৰ মিটিঙত হেতুটো মইতো ডাইৰেক্ট কম মুৰা লোকধাৰ কৰা কি আছে আৰু আজিকালি তেওলোকো নোজোৱা হৈছে আজিকালি তেওলোকো না যায় তেওলোকেও দেখা পাইছে যে এটা আজিয়ে ৰেশন কাৰ্ড তেওলোকেও পাই আছে অৰুণোদয় তেওলোকো পায় আত্মসহায়ক গোট তেওলোকো পাব আমি তো কামো কৰি আছো নহয় গটিকে মিয়া মুছলমানৰো মহিলা সকলটো আজিকালি কংগ্ৰেছৰ মিটিঙত না যায় তেওলোক থাকেই নিজে আহে মই মানা কৰিলেও আহে আৰু এটো এটা ডাঙৰ ভোটৰ দৃষ্টিৰে নহয় শুভকাংক্ষীৰ দৃষ্টিৰ পৰাটো মুছলমান সমাজৰ মহিলা সকল আমাৰ এটা ডাঙৰ ভোট বেংক বনি গৈ আছে ইভেন ইন আসাম ভোট বেংক মানে মই শুভকাংক্ষী কৈছো স্টাম্পটো মাৰিব নোৱাৰে কাৰণ স্টাম্প মাৰিবটো গিৰিয়েকে নিদিব কিন্তু আশীৰ্বাদ দুৱাৰ ক্ষেত্ৰত এটোটো এটা ডাঙৰ ভোট বেংক বনি গৈ আছে if you would have gone we would not have got any political favor we allow you that you also be present and let it be a political function but you have boycotted your close associated have boycotted thereby you have make it a political function which was not if today also Congress also goes and sit in the front row then there will be no politics who is politicizing only Congress party is politicizing a event which is otherwise a triumph of Indian civilization 22nd January is a day which will go in the history as a triumph of Indian civilization. By boycotting that event, Congress has made that Congress had created a political overtone surrounding the function. Otherwise, it is a simple religious function. Rahul Gandhi, Sonia Gandhi, by their anti-Hindu notion, they are making it political. Otherwise, it is a simple function. Everybody will go, everybody will have a darshan of Ramlala, everybody will come back. Nobody will give any political speech, I am sure. Nobody will give any anti-Congress speech on that day. So it is Congress party who is making it a political event, not the Vishwa Hindu Parishad or other people. For other people, it is a triumph of Indian civilization. Program is still tentative. It is not yet fixed, but it is. I feel that I will get the itinerary by today. Then we will release it on the press. But again, we have make sure that program is not coincided with so-called yatra. We kept two different dates. So we are being very, very careful because after all, Assam should not have any problem, conflict. মই কেনেকৈ চিনি পাওঁ ইমানটা এছপি আছে কোনে নাম মনত ৰাখিব তে আপুনি অনুৰাগী যাৰ তাৰ নাম মনত ৰাখিব মইতো অনুৰাগী নহয় গতিকে মই কোনো এছপি নামে মই নাজানো আৰু জানাটো উচিত নহয়
কাবাক যদি মোৰ ল'ৰা ছোৱালীক বিয়া দিব লাগে নাম জানিম আৰু আদাৰৱাইজ মই কিয় জানিব লাগে নাম সবে দৰমহা ল'ব চাকৰি কৰিব চাকৰি কৰি ওলাই যাব মই কিয় নাম জানিব লাগে সব এসপি যদি মই নাম জানিব আৰম্ভ কৰোঁ ৩৬ জন এসপি আৰু ৩৬ জন এসপিৰেতো অনুৰাগী থাকিব আটাইতকৈ ভাল কাম কৰা এসপি বিলাকৰতো আৰু বেছি অনুৰাগী আছে সেইকাৰণে এইবিলাক আৰু এসপিৰ মাজত কোনো অনুৰাগী থাকিব নালাগে তেওঁলোকতো ইলেকশ্যন নেখেলে গতিকে এইবিলাক অনুৰাগী থকা এসপি আমাৰ সিস্টেমটোৰ কাৰণে ভালেই নহয় Yes, this is a ideological yatra of the Congress. You are an anti-Hindu, we are a pro-Hindu. That's the ideological conflict. I also agree that this is an ideological yatra of espousing cost of anti-Hinduism. And we are a pro-Hindu, we are also pro to the other community. You are anti-Hindu. We are not anti-Muslim. We are not anti-Christian. We are pro-Hindu, pro-Muslim, pro-Christian. So this is ideological conflict. Today Rahul Gandhi is the Sonia Gandhi. I will not say Rahul Gandhi. That Gandhi family is a communal party by declaring themselves openly as anti-Hindu political party. So that is ideological conflict. I do agree. অসমৰ কোনো ব্যক্তিয়ে আজিলৈকে ভাৰতৰ মুখ্য ন্যায়াধীশৰ দৰে আসনত অধিষ্ঠিত হ'ব পৰা নাই আৰু তেখেতে খুব কম সময়তে মুখ্য ন্যায়াধীশৰ দায়িত্ব লৈ বহু দিনে আদালতত লম্বিত হৈ থকা বহুত গোচৰ তেখেতে নিষ্পত্তি কৰে আজি যদি অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে তাৰ আৰতো কোনোবা এজন অসমীয়াৰ অকণমান হলেওতো কৃতিত্ব লুকাই আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ